কিডন্যাপ কৰিছো নেকি নাই কৰা কিন্তু শুনাৰ মতে মোৰ নামত কিডন্যাপ কেছ দিছে এইজনী ছোৱালীক বোলে মই কিডন্যাপ কৰিছো সঁচা কথা কোৱা নাই কৰা আসসালামু আলাইকুম মই ৰিতুল হুছেইন আৰু ওর নাম কি নাম জ্যোতিস্মিতা কলিতা হুছেইন আমি দুইজন এক বছৰমান আগতে ৰিলেশ্যনত আহোঁ আৰু তাইৰ ঘৰৰ পৰা শুনাৰ পিছত তাইক বিভিন্ন ধৰণৰ মানে মানসিকভাৱে টৰ্চাৰ মুছলিমৰ লগত খাইছা শুইছা বেজাতি কৰিছা ইত্যাদি ইত্যাদি আৰু তোমাৰ ঘৰত মুছলিমক সিহঁতে ভাল পায় নেকি ঘিণ কৰে কেনেকুৱা মুছলিমৰ কাৰণে ছেপাৰেট বস্তু আছে কেনেকুৱা চিয়াৰত যদি বহে থুই দিয়ে আৰু মই ভাল পোৱা মোৰ লগত যে ভাল পাওঁ মুছলিমৰ লগত শুনাৰ পিছত কি কৈছে মুছলিমৰ লগত খাইছা শুইছা বেজাতি কৰিছা মুছলিমৰ বাচ্চাটোৰ পেটত আছে হেনতেন বাচ্চা পেটত ইমান নিকৃষ্ট কামত গৈছে শুনাৰ পিছত মানে তোক এনেকুৱা কৰাৰ পিছত তাই ক'লে যে যিহেতু আমি মেচুৰ পলাই আমি দুজনে পলাই বিয়া পাতোঁ আৰু আমি দুজনে পলাই যাওঁ পলাই বিয়া পাতোঁ তাৰপিছত তাইক যেতিয়া কোৰ্টত হাজিৰ কৰা হয় তাইক ফ'ৰ্চ কৰিছিল বোলে তাই কোৱা মতে ফ'ৰ্চ কৰিছিল নে মোৰ বিৰুদ্ধে মানে ষ্টেটমেণ্ট দিয়াৰ কাৰণে কিন্তু তাই দিয়া নাই কিন্তু নিজ জামিনতো ঘৰতে যায় মাক দেউতাকৰ লগতে যায় তাৰপিছত আকৌ কণ্টেক্ট কৰে আকৌ পলাই যাওঁ যি ঘৰত থাকোঁ সিহঁতে ইনফৰ্ম কৰি দিয়ে পিছত মই নথকা অৱস্থাত তাইক জোৰ কৰি লৈ আহে তো আকৌ এবাৰ পলাই যাওঁ ঠিক তেনেকৈ সেইবাৰো তেনেকুৱাই হয় কাৰণ গাদ্দাৰটো আছে গাদ্দাৰৰ অভাৱ নাই সিহঁতেও ধৰাই দিয়ে তো চতুৰ্থবাৰ পলাই আহিছে আজি 40 দিনমান হৈছে তাই মোৰ লগতে আছে তো মিছাতে পুলিচে মোৰ ফেমিলিটোক হেৰাছমেণ্ট কৰি আছে মিছাতে না কিডন্যাপ কৰিছো নেকি নাই কৰা কিন্তু শুনাৰ মতে মোৰ নামত কিডন্যাপ কেছ দিছে এইজনী ছোৱালীক বোলে মই কিডন্যাপ কৰিছো সঁচা কথা কোৱা নাই কৰা এনেকুৱা মিছা কেছেছ দি হেৰাছমেণ্ট কৰি আছে তুমি কিবা ৰিকুৱেষ্ট কৰিবা নে কাৰোবাক মই পুলিচক ৰিকুৱেষ্ট কৰিছোঁ যাতে ফেক কেছত এনেকুৱাকৈ হেৰাছ নকৰে মোৰ ইনলজক তুমি যদি এতিয়াও কোৱা যে মই ঘৰত যাম তেনেহ'লে মই এতিয়া আহিবলৈ বাধ্য মই নাযাওঁ মাক দেউতাকৰ লগত যাবা নাযাওঁ কিয় নাযাওঁ যিহেতু মাক দেউতাকৰ লগত নাযায় তেনেহ'লে মোৰ ঘূৰাই দিয়াৰো কোনো অধিকাৰ নাই যিহেতু মই বিয়া পাতিছোঁ আৰু যেতিয়ালৈ শৰীৰত ব্লাড আছে তেতিয়ালৈ মই ঘূৰাই নিদিওঁ বাছ মোৰ লগতে ৰাখিম যিহেতু মোৰ স্ত্ৰী ইছলাম ধৰ্ম গ্ৰহণ কৰিছে নিজ ইচ্ছামতে ইয়াৰ জোৰ কৰিছিলোঁ কেতিয়াবা মই জানামতে মই কেতিয়াও জোৰ কৰা নাই কৰিছোঁ ঘৰত যাবা নাযাওঁ কিয় এনেই সেইটোতো এতিয়াও বুলি বিচাৰি আছে তোমাৰ দেউতাকে বিচাৰি থাকক বিচাৰি থাকিলে কি হ'ব মইতো নাযাওঁ কিয় এনেই মানে এনেই নাযাওঁ ভাল নালাগে ঘৰত এইটো কথা ভাল নালাগে তোমাৰ লগত থাকিব মন সেইটোৱে কৈছোঁ অ'কে ময়ো ৰাখিম বাই বাই বাই